এইটো ভিডিওত আলোচনা কৰিম ত্ৰিকোণমিতিৰ পৰিচয়। এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিওত দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিওত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাবা, 100% কমন পাই যাবা। এতিয়া আমি চাই লওঁ ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক উলিয়াই লোৱা 220 নং পৃষ্ঠা। 220 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট উদাহৰণ আছে। উদাহৰণটো হ'ল উদাহৰণ 4। উদাহৰণ 4 এইটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা। নেক্সট তোমালোক চাবা অনুশীলনী 8.1 ইয়াৰ পৰা আমি চাম কুৱেশ্যন নং 4 আৰু 5 এই দুটা মোস্ট ইম্পৰ্টেন্ট। এই দুটা তোমালোক ভালকৈ শিকি যাবা। কোন দুটা কুৱেশ্যন ক'লো 4 আৰু 5 এই দুটা মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা 6 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট। 7 নং কুৱেশ্যনৰ 1 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা 11 নং কুৱেশ্যনৰ 1 2 3 4 5 এইকেইটা তোমালোক ভালকৈ চাবা। এইকেইটা কুৱেশ্যনৰ পৰা MCQ কুৱেশ্যন বনাই দিব। মই লিখিয়ে থৈ দিছোঁ MCQ। 11 নং কুৱেশ্যনৰ 1 2 3 4 5 এইকেইটা তোমালোক ভালকৈ চাবা। ইয়াৰ পৰা MCQ কুৱেশ্যন বনাই দিব। মই তোমালোকৰ কাৰণে এক্সট্ৰাকৈ ভিডিঅ' এটা বনাম MCQ কুৱেশ্যনৰ। মই লিখি আছোঁ MCQ কুৱেশ্যন। নেক্সট তোমালোক চাবা উদাহৰণ 8 এইটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা। এতিয়া আমি চাম অনুশীলনী 8.2 ইয়াৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে। তোমালোক 2 নং কুৱেশ্যনৰ 1 2 3 আৰু 4 এই চাৰিটা MCQ কুৱেশ্যন ভালকৈ চাবা। এই চাৰিটা কুৱেশ্যনৰ পৰা 100% চিয়ৰ এটা কুৱেশ্যন কমন পাবাই পাবা। নেক্সট তোমালোক চাবা 3 নং কুৱেশ্যনৰ 1 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট। নেক্সট তোমালোক চাবা 2 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা উদাহৰণ 10 এইটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। তাৰপিছত তোমালোক চাবা অনুশীলনী 8.3 ইয়াৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে এতিয়া আমি চাম। কুৱেশ্যন নং 3 5 6 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট। কোনকেইটা ক'লো 3 5 6 এই তিনিটা মোস্ট ইম্পৰ্টেন্ট। নেক্সট তোমালোক চাবা 8 নং কুৱেশ্যনৰ 1 3 আৰু 4 এই তিনিটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। তাৰপিছত তোমালোক চাবা উদাহৰণ 13 আৰু উদাহৰণ 14 এই দুটা মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা অনুশীলনী 8.4 ইয়াৰ পৰা তোমালোক চাবা 4 নং কুৱেশ্যনৰ 1 2 3 4 এই চাৰিটা কুৱেশ্যনৰ পৰা এটা MCQ কুৱেশ্যন 100% চিয়ৰ কমন পাবা তোমালোকৰ যিটো মেট্ৰিক এক্সাম হ'ব। নেক্সট তোমালোক চাবা 5 নং কুৱেশ্যনৰ মই যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ পৰা তোমালোকে এটা লং কুৱেশ্যন 3 মাৰ্কৰ 100% কমন পাবাই। যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা, যিটো ক'বা সেইটোৱেই মই মানি ল'ম। মই বাৰে বাৰে কৈছোঁ 5 নং কুৱেশ্যনৰ যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাবা। ইয়াৰ পৰা এটা লং কুৱেশ্যন কমন পাবা, সেইটোত নম্বৰ থাকিব কিমান 3। 5 নং কুৱেশ্যনৰ 1 2 3 তাৰপিছত তোমালোক চাবা 4 6 7 এইকেইটা মোস্ট ইম্পৰ্টেন্ট। কোনকেইটা ক'লো 1 2 3 4 6 আৰু 7 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা আৰু দুটা কুৱেশ্যন আছে 9 আৰু 10 এই দুটা মোস্ট ইম্পৰ্টেন্ট হৈ গ'ল। ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কুৱেশ্যন আছিল মই তোমালোকক দেখুৱাই দিলোঁ। তোমালোক ভালকৈ পঢ়ি যাবা, 100% কমন পাই যাবা।